হয়, অসমৰ কৃষি ক্ষেত্ৰত এতিয়া আধুনিকতা আৰু স্বাৱলম্বনৰ এক উৎকৃষ্ট নিদৰ্শন দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তামোলপুৰৰ এগৰাকী প্ৰগতিশীল কৃষকৰ ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ কৰি প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব ইয়াৰ দৃশ্য। মোৰ চাৰিওফালে আপোনালোকে দেখিবলৈ পাইছে থোপা লাগি থকা বিদেশী ফল ড্ৰেগন ফ্ৰুট। এই বাগিচাখন গঢ়ি তুলিছে স্থানীয় আদৰ্শ কৃষক দৈমালু বসুমতাৰীয়ে। পৰম্পৰাগত খেতিৰ সলনি তেওঁ প্ৰায় 5 বিঘা মাটিত এই ড্ৰেগন ফলৰ ব্যৱসায়িক খেতি আৰম্ভ কৰিছিল। আজি তেওঁ এই 5 বিঘা মাটিৰ পৰাই বছৰি প্ৰায় 6 লাখ টকা উপাৰ্জন কৰি তামোলপুৰৰ লগতে সমগ্ৰ ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে স্বাৱলম্বনৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। মোৰ ওচৰতে সেই প্ৰগতিশীল কৃষকগৰাকী আছে, আমি পোনে পোনে তেখেতৰ লগত কথা পাতিম। আপোনাক অভিনন্দন জনাইছোঁ, আপুনি সুন্দৰকৈ ড্ৰেগন ফলৰ খেতি কৰিছে আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আপোনাক সামাজিক মাধ্যমত আপোনাৰ ভিডিঅ' প্ৰচাৰ কৰি প্ৰশংসা কৰিছে। কি ক'ব? ধন্যবাদ যাচিছোঁ মই মুখ্যমন্ত্ৰী ছাৰক মোৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত দাঙি দিয়াৰ কাৰণে। আপুনি কিমান বছৰ ধৰি এই কৃষিৰ লগত জড়িত? হয়, মই এইটো 5 বছৰ হৈছে মই ড্ৰাগন ফ্ৰুটৰ খেতি কৰা। 5 বছৰ? 5 বছৰ। কিমান উপাৰ্জন? হয়, মোৰ এতিয়া 6 লাখ আহে আৰু বছৰত। 6 লাখৰ অলপ বেছিও আহে, কিন্তু 6 লাখটো আহে আৰু। আপুনি আৰু কি কি খেতিৰ লগত জড়িত? মোৰ এতিয়া 6 বিঘা তামোল আছে, তামোল বাগান, আৰু 35 বিঘা মাটিত তিল আছে। কেনেকুৱা উপাৰ্জন? উপাৰ্জনটো বহুত লাভৱানে, লাভ আছে আৰু। আমি জানিব পাৰিছোঁ আপুনি পঢ়া শুনাও কৰিছে যথেষ্ট, কিন্তু আপুনি চৰকাৰী চাকৰিৰ পিছত দৌৰাৰ বিপৰীতে আপুনি নিজৰ মাটিডৰা তেনেদৰে কৃষিৰ লগত জড়িত হৈ পৰিছে। হয়, মই গ্ৰেজুৱেশ্যন কৰিছে? হয়, মই গ্ৰেজুৱেশ্যন কৰিছোঁ। পিছত মই চাকৰিকেইটা মই ইমান বিচৰা নাই। এই লাভৱান বস্তুবিলাক মই খেতি কৰিবলৈ লৈছোঁ আৰু তাৰমানে। কি ক'ব যুৱ প্ৰজন্ম বা বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ খেতিয়কসকলক কেনেদৰে উৎসাহিত কৰিব? যোনবিলাক আমাৰ নিচিনা যুৱক এনাই আছে ঘৰত, ইহঁতে খেতি পথাৰত নামাব লাগে আৰু তাৰমানে এনেকৈ লাভৱান বস্তুকেইটা খেতি কৰিব লাগে আৰু তাৰমানে। খেতি কৰিব লাগে। হয়। আপোনাৰ এই ড্ৰেগন ফ্ৰুট ক'ত ক'ত আপুনি বিক্ৰী কৰে? আপোনাৰ ফ্ৰুট ভূটানলৈও যায় বুলি আমি জানিব পাৰিছোঁ। হয়, মোৰ যিখিনি ফল এইকেইটা চব ভূটানত যায় আৰু তাৰমানে। বেপাৰীকেইটা আমাৰ ইণ্ডিয়াৰে হয়, কিন্তু ইয়াতে ভূটানত ছাপ্লাই দিয়ে আৰু। ভূটানত ছাপ্লাই দিয়ে। আপোনাৰ বিভিন্ন খেতি, আপুনি কিমান বছৰৰ পৰা খেতিৰ লগত জড়িত? ড্ৰেগন ফ্ৰুট আপুনি 5 বছৰ ধৰি কৰা বুলি আপুনি ক'লে, আপুনি আন কৃষিৰ লগতো জড়িত, কিমান বছৰ? হয়, মই এইটো অলপ আগত কৰা আছিল মই, কিন্তু 5 বছৰৰ পৰা মোৰ একদম খেতিত লাগি থকা আৰু তাৰমানে। ধন্যবাদ জনাইছোঁ। এইগৰাকী আছিল দৈমালু বসুমতাৰী, তামোলপুৰ জিলাৰ কুমাৰপাৰা গাঁৱৰ। আচলতে এটা কথা ক'ব লাগিব যে চৰকাৰী পৃষ্ঠপোষকতা আৰু আধুনিক কৃষি কৌশলেৰে আচলতে ৰাজ্যৰ পৰা বিশ্বৰ বজাৰলৈ নিয়াৰ যি প্ৰয়াস, সেই প্ৰয়াস কৰিছে এনেদৰে দৈমালু বসুমতাৰীয়ে। আৰু সামাজিক মাধ্যমত শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো যথেষ্ট প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। তামোলপুৰৰ পৰা মই নয়ন জ্যোতি দাস, নিউজ 18 অসম নৰ্থ ইষ্ট।